আজিৰ এই ভিডিঅ'ত আমি কৰিম log x or integration. log x ফাংচনৰ ইন্টিগ্ৰেশনৰ ৰেডিমেড ফৰ্মুলা তেনেকুৱা নাই। যেনেকৈ ডিফাৰেন্সিয়েচনৰ ফৰ্মুলা আছে, যেনেকৈ ddx of log x মানে 1/x ডাইৰেক্ট ফৰ্মুলা আছে, তেনেকৈ ইন্টিগ্ৰেশনৰ কাৰণে log x ৰ ফৰ্মুলা নাই। গতিকে এটো কৰিবৰ কাৰণে আমি কি ইউজ কৰিব লাগিব? ইন্টিগ্ৰেশন বাই পাৰ্টস, অৰ্থাৎ ইন্টিগ্ৰেশন u v dx এটো। তাৰমানে ইয়াত কি হৈছে, u এটা ফাংচন v এটা ফাংচন দুটা বেলেগ বেলেগ ফাংচনৰ প্ৰডাক্ট হৈছে আৰু ইন্টিগ্ৰেশন হৈছে। এটো এনেকৈ কৰে u integration v dx minus integration ddx of u integration v dx dx plus c হয় নে? এটো বস্তু NCERT ক্লাস 12 ৰ বুকত আছে, আমি চালে ভালদৰে দেখিম। এতিয়া এই বস্তুটো ইউজ কৰি পেলাই log x টো কেনেকৈ আমি ফাইন্ড আউট কৰিম আমি চাম। এতিয়া আমি এটো বস্তু এনেকৈ লিখিব পাৰো নে log x into 1 dx বুলি, কাৰণ যিকোনো নাম্বাৰ লগত 1 মাল্টিপ্লাই কৰিলে 1 এ হয়। যেনেকৈ 5 into 1 মানে 5, 6 into 1 মানে 6, একেদৰে log x into 1 মানে log x। ওকে, তাৰ মানে এতিয়া দুটা ফাংচন আহি গল, log x এটা ফাংচন u আৰু 1 এটা ফাংচন v। ওকে, এতিয়া যদি আমি ওপৰৰ ফৰ্মুলা মতে এটো যদি কৰিব যাও, তেতিয়া এটো হ'ব কি log x integration of 1 dx, যেনেকৈ ইয়াত আছে u integration of v dx, একেদৰে log x integration of 1 dx minus integration ইয়াত আছে কি ddx of u, তাৰ মানে ইয়াত কি হ'ব ddx of log x। ওকে, integration v dx, ইয়াত v মানে হৈছে 1, গতিকে 1 dx আৰু এই গোটেই ব্ৰেকেট কৰি এটো হ'ব dx plus c। প্লাস c তো আমি কিয় লগাও? ইনডেফিনিট ইন্টিগ্ৰেলৰ কেছত সদায় প্লাস c এটা আহে। ওকে, এতিয়া log x integration of 1 মানে কিমান x, integration of 1 dx মানে x minus integration ddx of log x মানে হৈছে 1/x। আমি সকলোৱে জানো ddx of 1/x মানে ddx of log x মানে 1/x আৰু integration of 1 dx মানে x dx plus c। so এটো কি হৈ গল x log x minus integration of x cancel কৰি থাকিব 1, গতিকে 1 dx, অৰ্থাৎ আমি এটো dx বুলি লিখিব পাৰো। তাৰ মানে x log x minus integration of dx মানে হৈছে x plus c। Okay, this is the integration of log x with respect to x. Okay, thank you.